নমস্কাৰ। 23 জানুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি তুলা ৰাশি, বিশাখা নক্ষত্ৰ, নৱমী তিথি, গণ্ডযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। হালধীয়া ৰং 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:50 পৰা 3:30 অলপ চাই চিতি ল'ব। দিন মোটামুটিভাৱে চলিব। শৰীৰ আপোনাৰ ভালেই থাকিব, পৰিয়ালৰো ভালেই দেখা যায়। আপুনি আজি শ্বৰ্টকাট ৰাস্তা ল'ব। প্ৰয়োজনত ডমিনেটিং নেচাৰ ল'ব। কৰ্মক্ষেত্ৰত সাফল্য পাব। ব্যৱসায়ত লাভ পাব। সহকৰ্মীৰ সহযোগিতা পাব। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। দাম্পত্য জীৱনত চাপ ৰৈছে। প্ৰেমৰ দিশত ভাল, পাৰিবাৰিক দিশত অশান্তি। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ ৰৈছে, মনোযোগ বঢ়াব। ভ্ৰমণত ভালেই। সন্তানৰ দিশ ভালেই দেখা যায়। কোনো আইনী সমস্যা দেখা নাযায়। কথা বতৰা ক'ব। কিছু ক্ষেত্ৰত আপুনি আৱেগিকতাৰ প্ৰয়োজন হ'ব পাৰে। সন্মান বঢ়াব। নিজৰ ভেলু এড কৰক, ভাল হ'ব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। ৰঙা ৰং 4 সংখ্যা। 1টাৰ পৰা 3:20 অলপ চাই চিতি ল'ব। শৰীৰ বৰ ভাল দেখা নাযায়, খিয়াল ৰাখিব। আপোনাৰ কাম কাজৰ গতি বাঢ়িব। কিছু দায়িত্বও বাঢ়িব। আপুনি এক্টিভ হৈ কাম কাজ কৰক। আপোনাৰ গুৰুত্ব বাঢ়িব। আপুনি পজিটিভিটি বঢ়াওক। ব্যৱসায় দিশত ভাল চলিব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই দেখা যায়। আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত সমস্যা দেখা গৈছে। আনে আপোনাক হিংসা কৰিব, অলপ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই, কিন্তু খৰচ বাঢ়িব। সন্তানক অলপ খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। সকলোৰে সহযোগিতাৰে আগবাঢ়ক। আপুনি সকলো ক্ষেত্ৰতে জয় পাব। খং ৰাগ দমাই ৰাখিব। কিছু জ্ঞাতি শত্ৰুতা বাঢ়িব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। লাইট কালাৰ ব্যৱহাৰ কৰিব। যিকোনো ব্লেক কালাৰ এভইড কৰিব। 3 সংখ্যা। 1টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। এই সময়কণ দিন মোটামুটি ভালেই। শৰীৰ আপোনাৰ ভাল থাকিব। অৰ্থৰ কিছু নাটনি দেখা যায়। চাকৰি ক্ষেত্ৰত ভাল। ব্যৱসায় দিশত মন্দাৰ দেখা যায়। আপোনাৰ অশান্তি বাঢ়িব পাৰে। কোনো জামালা
থাকিলে আপুনি এদায় কৰক। চাই চিতি কথা বতৰা ক'ব। বিদ্যাত সাফল্য, আইনী কৰ্মত সমস্যা দেখা যায়। ভাগ্যৰ সহায় বৰ নহয়, অলপ লক্ষ্য ৰাখিব। কোনো তৰ্ক বিতৰ্ক নকৰিব। আশা কৰা লোকৰ পৰা আপুনি সহযোগিতা নাপাব পাৰে। লোকে আপোনাক মানসিকভাৱে চাপ, টেনচন দিব, খং ৰাগ বঢ়াই তুলিব পাৰে। এই ক্ষেত্ৰত নজৰ ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 3 সংখ্যা। এটা 30ৰ পৰা 3:30। অলপ চাই চিতি ল'ব এই সময়কত। মাতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। অৰ্থৰ কিছু চাপ দেখা যায়। ভ্ৰমণৰ দিশত ভাল। চাকৰিটো ভালেই দেখা যায়। আপোনাক কোনো গুৰুত্বপূৰ্ণ কাম থাকিলে কৰি পেলাব। আপোনাৰ সন্মান বাঢ়িব। ব্যৱসায়ৰ দিশত ভালেই দেখা গৈছে। প্ৰেমৰ দিশত বাধা। আপুনি ঠাণ্ডা মাথাৰে কাম কাজ কৰিব। জ্ঞাতিয়ে আত্মীয়ৰ লগত সম্পৰ্ক ভাল কৰক। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। ভোগান্তি হ'ব পাৰে। কথা বতৰা ক'বলগীয়া থাকিলে ক'ব। আপুনি ৰিলেক্স হৈ থাকিব। জ্যেষ্ঠজনৰ শৰীৰ খিয়াল ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। হালধীয়া ৰং 2 সংখ্যা। এটা 30ৰ পৰা 3:20। অলপ চাই চিতি ল'ব এই সময়ত। শৰীৰ মোটামুটি ভাল। অৰ্থনৈতিক ক্ষেত্ৰত ভালেই। অৰ্থৰ সংকট আঁতৰিব। আপোনাৰ বাধা বিপত্তি আঁতৰিব। কৰ্মক্ষেত্ৰত মোটামুটি পজিটিভ হৈ থাকক। ব্যৱসায় দিশত ভাল লাভ হ'ব। আপোনাৰ দায়িত্ব বাঢ়িব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। সন্তানৰ ক্ষেত্ৰত ভাল দেখা যায়। আইনী কৰ্মত জয় হ'ব। প্ৰেমৰ দিশত ভাল। আপুনি কথা বতৰা অলপ চাই চিতি জানি বুজি ক'ব। জুনিয়ৰৰ পৰা অলপ সাৱধান। আপোনাতকৈ সৰু লোকৰ। আশা কৰা মতে কাম নহ'ব পাৰে। ভাই ভনীৰ সৈতে ৰিলেশ্যন ভাল কৰিব। এতিয়া আহিব কন্যা ৰাশি। ৰঙা ৰং 4 সংখ্যা। এটা 30ৰ পৰা 3:10। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। কৰ্মক্ষেত্ৰত সাফল্য পাব। আপুনি ডাঙৰ টাৰ্গেট লৈ কাম কাজ কৰক। মানসিক শান্তি পাব। কিছু অস্থিৰতা আঁতৰিব। ব্যৱসায়ত লাভ বাঢ়িব। আপুনি মানুহৰ সহযোগিতা পাব। শৰীৰ মোটামুটি ভালেই। প্ৰেমৰ দিশত বাধা। বন্ধু ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি কোনো ক্ষেত্ৰত অকলশৰীয়া অনুভৱ কৰিব পাৰে। ভ্ৰমণত বাধা। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা যায়। বিদ্যাত মনোযোগ বঢ়াব। কোনো আইনী সমস্যা দেখা নাযায়। পৰিয়ালৰ লগত সম্পৰ্ক ভাল কৰক। আপুনি যিমান পাৰে মিঠা কথা ক'ব। বেছি বিলাসিতা আদি নকৰিব, নেদেখাব। এতিয়া আহিব তুলা ৰাশি। সোণালী কালাৰ 3 সংখ্যা। এটা 30ৰ পৰা প্ৰায় 3:20।
অলপ চাই চিতি ল'ব। দিন আপোনাৰ বৰ ভাল দেখা নাযায়। পৰিৱেশ পৰিস্থিতি অস্থিৰ থাকিব। দিন জামালাজনক দেখা যায়। চাৰিওফালৰ পৰা অশান্তি পৰিৱেশ হ'ব পাৰে। লক্ষ্য ৰাখিব। ৰিস্ক আদি নল'ব। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰক। শৰীৰ মোটামুটি ভাল। আপোনাৰ ওপৰত আনে দুখ দিব পাৰে। আনৰ কামত নাথাকিব আৰু কোনো জামালাত নাযাব। ব্যৱসায় দিশত ভাল। সন্তান ঠিকেই আছে। পাৰিবাৰিক দিশ ভাল নহয়, ভাল কৰক। আইনী কৰ্মত ভাল ফল পাব। বিদ্যাৰ ক্ষেত্ৰত সাফল্য। আপুনি খৰ খেদাৰে কাম কাজ নকৰিব, ভুল হ'ব। কোনো ডাঙৰ ডিচিশ্যন নল'ব। বাদ বিবাদৰ পৰা আঁতৰি থাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 1 সংখ্যা। প্ৰায় 1:30 প্ৰায় 1:10 পৰা 3:40 অলপ এই সময়কণ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত আপুনি সাফল্য পাব। দিন আপোনাৰ পজিটিভ থাকিব। মানসিক চাপ আঁতৰিব। শৰীৰ অলপ নজৰ ৰাখিব। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। দাম্পত্য জীৱন ভালেই। সহকৰ্মীৰ ছাপোৰ্ট পাব। প্ৰেমৰ দিশত ভাল নহয়। পৰিয়ালৰ সহযোগিতা পাব আপুনি। কাম কাজ ভাল হ'ব। আপুনি ভবা মতে সকলো হ'ব। সৰ্বকৰ্মত সাফল্য পাব। বিদ্যাত কিছু বাধা। আইনী কৰ্মত সমস্যা দেখা নাযায়। সন্তানৰ ক্ষেত্ৰত ভাল। পাৰিবাৰিকত সুখ বাঢ়িব। আপুনি ভাগ্যৰ সহায় পাব। প্লেনিং কৰি কাম কাজ কৰক। এতিয়া আহিব ধনু ৰাশি। হালধীয়া ৰং 7 সংখ্যা। 1:35 পৰা 3:20 অলপ চাই চিতি ল'ব। আপোনাৰ দিন মোটামুটি চলিব। পাৰিবাৰিক দিশত অশান্তি বাঢ়িব পাৰে। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। ভ্ৰমণৰ দিশত ভাল। শৰীৰ মোটামুটি ভালেই। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিৰতা থাকিব। অৰ্থৰ সমস্যা আঁতৰিব। চাকৰিত ভাল। সহকৰ্মীৰ সহযোগিতা পাব। ব্যৱসায়ত লাভ হ'ব। পাৰিবাৰিক দিশ নজৰ দিয়ক। ভাগ্যৰ সহায় পাব। লোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। বিদ্যাত ভাল নহয়। মনোযোগ বঢ়াব। সন্তান সুখত ঠিকেই আছে। আপুনি কথা বতৰা কম ক'ব। কোনো জামালা বাঢ়িব পাৰে। জ্ঞাতি শত্ৰুতা বাঢ়িব। আপোনাৰ কাম কাজত দেৰি হ'ব। অৱসাদ বাঢ়িব। হিচাপ নিকাচ ভালদৰে কৰিব। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 4 সংখ্যা। 1:30 পৰা 3:00 অলপ চাই চিতি ল'ব। পিতৃৰ শৰীৰ খিয়াল ৰাখিব। অৰ্থৰ কিছু সংকট। ভ্ৰমণত ভাল। পৰিয়ালৰ সহায় পাব। প্ৰেমৰ দিশত বাধা। আপুনি টাৰ্গেট কৰি কাম কৰক। অফিচ কোৰ্ট কাছাৰীত অলপ চাই চিতি আগবাঢ়িব। আপুনি ধীৰ স্থিৰ থাকিব। ব্যৱসায় দিশত মোটামুটি চলিব। ভাগ্যৰ বৰ সহায় নহয়। মানসিক চাপ আঁতৰিব। বিদ্যাত খিয়াল ৰাখিব। সন্তানৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত ভাল জয় হ'ব। জ্যেষ্ঠজনৰ ছাপোৰ্ট পাব। কথা বতৰা অলপ চাই চিতি ক'ব। আপোনাৰ কিছু জটিলতা আঁতৰিব। এতিয়া আহিব কুম্ভ ৰাশি। ৰঙা ৰং 3 সংখ্যা। 1:30 পৰা 3:00 অলপ চাই চিতি ল'ব। দিন বৰ ভাল নহয়। আপুনি ঠাণ্ডা মাথাৰে কাম কাজ কৰিব। মিঠা কথা ক'ব। শৰীৰ মোটামুটি ভাল। সন্তানৰ শৰীৰ নজৰ দিয়ক।
অৰ্থৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। বিনিয়োগ আদি নকৰিব। ভ্ৰমণৰ দিশত ভালেই। আপোনাৰ কাম কাজ ভাল হ'ব। ব্যৱসায় দিশত ভাল দেখা যায়। কৰ্মত আশা কৰা মতে ভাল ফল পাব। পৰি থকা কাম আপুনি কৰি পেলাওক। প্ৰেমৰ দিশত ভাল। মানসিকভাৱে শান্তি পাব। বিদ্যাত সাফল্য। সন্তান মোটামুটি। আইনী কৰ্মত অলপ চাই চিতি ল'ব। পৰিয়ালৰ লগত আলোচনা কৰক। ভাগ্যৰ সহায় পাব। বিপৰীত লিংগৰ পৰা বৰ সহায় নহয়। কাম পেলাই নাৰাখিব। শেষ কৰি পেলাওক। আপুনি প্ৰয়োজনত শ্বৰ্টকাট ৰাস্তা ল'ব। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং ৮ সংখ্যা। ১টাৰ পৰা ৩টা ২০। অলপ চাই চিতি ল'ব। দিন গতানুগতিকভাৱে চলিব। নৰ্মেল থাকিব। শৰীৰ খিয়াল ৰাখিব। বৰ ভাল দেখা নাযায়। অৰ্থৰ ক্ষেত্ৰত ভাল। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব। ব্যৱসায় দিশত মধ্যমীয়া। কোনো বাদ বিবাদ আদি নাযাব। বেছি আশাত নপৰিব। দাম্পত্য জীৱনত ভাল। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। বন্ধুত্ব ক্ষেত্ৰত মোটামুটি। প্ৰেমৰ দিশত বৰ ভাল নহয়। বিদ্যাত সাফল্য। সন্তান ঠিকেই আছে। আইনী কৰ্মত মোটামুটি চলিব। মাটি বাৰী সমস্যাৰ পৰা আঁতৰত থাকক। আপুনি দ্ৰব্যৰ চাপত নাপাব। দায়িত্ব বাঢ়িব। আপুনি এলাৰ্ট থাকিব। এগ্ৰেছিভ নহ'ব। পৰিস্থিতি অনুযায়ী আগবাঢ়িব। ৰিস্ক আদি নল'ব। আনে আপোনাক চাপ দিব। আনৰ জামালাত নাথাকিব। হিচাপ নিকাচ অলপ ভালদৰে কৰিব। চলা ফিৰা ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।